বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ মহানুভৱতা নিজা খৰচেৰে প্ৰায় ৩০০ গৰাকী তীৰ্থযাত্ৰীক নদিয়ালৈ পঠিয়ালে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। নদিয়া চলো যাত্ৰাত বিলাসীপাৰা, চাপতগ্ৰাম, চাপৰ আৰু কোকৰাঝাৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩০০ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ৩০০ গৰাকী তীৰ্থযাত্ৰীক নদিয়া ভ্ৰমণ কৰাৰ সুবিধা কৰি দি পুনৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। ২২ মাৰ্চত পুনৰ ১৫০ গৰাকী তীৰ্থযাত্ৰীয়ে নদিয়ালৈ ৰাওনা হ'ব আৰু সকলোৱে নৱদ্বীপ মায়াপুৰত হোলী খেলিব আৰু হৰিনাম ল'ব। আজি কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰেল যোগে যাত্ৰা আৰম্ভ কৰা তীৰ্থযাত্ৰীসকলৰ অহা যোৱা আৰু থকা মেলাৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ লগতে সকলোকে হাত খৰচো প্ৰদান কৰে। কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে কোকৰাঝাৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈ তীৰ্থযাত্ৰীসকলক শুভেচ্ছা জনাইছে। ইপিনে তীৰ্থযাত্ৰাৰ বাবে যোৱা ভক্তসকলে হিয়া উজাৰি আশীৰ্বাদ দি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখ্য যে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে বহুদিন ধৰি সময়ে সময়ে নামনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা পিতৃ মাতৃৰ সমতুল্য বয়সৰ লোকসকলক বিনামূলীয়াকৈ তীৰ্থভ্ৰমণৰ সুবিধা দি আহিছিল। তেওঁ দৰাচলতে পুণ্য তীৰ্থভূমি দৰ্শন কৰিবলৈ বৃদ্ধ বৃদ্ধাসকল যথেষ্ট উৎসুক আৰু আগ্ৰহী হোৱাৰ দিশটোক চাই এতিয়ালৈ বহু তীৰ্থযাত্ৰীক পুৰীৰ জগন্নাথ মন্দিৰ, উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ, হৰিদ্বাৰলৈ প্ৰেৰণ কৰিছিল। ইপিনে বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আজি পুনৰ ৩০০ গৰাকী তীৰ্থযাত্ৰীক নদিয়া ভ্ৰমণৰ সুবিধা কৰি দিয়ে। আমাৰ হাতত বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ মন্তব্য আছে, সেয়া আমি আগবঢ়াইছো। আজি আপোনাৰ ১৫ তাৰিখ ১৫ মাৰ্চ আমাৰ এইফালৰ পৰা কোকৰাঝাৰ, বিলাসীপাৰা আৰু ওচৰ চাপতগ্ৰাম এইবিলাক আমাৰ মোটামুটি নদিয়া চলো এটা যাত্ৰা নৱদ্বীপ মায়াপুৰ ইস্কন মন্দিৰ ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণ কনচিয়াছনেছ। তো দুটা হেৰিত আমি টিকেট কাটিছোঁ, দুটা পৰ্চনত। যেহেতু একেলগে 450 তীৰ্থযাত্ৰী একলগত যাব নোৱাৰে, ৰিজাৰ্ভেশ্যন পোৱা নাযায়, সেইকাৰণে আজি নিয়াৰ এবাউট ৩০০ তীৰ্থযাত্ৰী নৱদ্বীপ মায়াপুৰলৈ ৰাওনা হৈ আছে। কামৰূপ এক্সপ্ৰেছেৰে যাব। মই আহিলোঁ ষ্টেচনত তেওঁলোকক মানে শুভেচ্ছা দিবৰ বাবে যে তেওঁলোকে ভালে ভালে তীৰ্থ কৰি আহে। আৰু অহা আকৌ ২২ তাৰিখ ২০০ তীৰ্থযাত্ৰী ১৫০ টোটাল ৪৫০ ১৫০ তীৰ্থযাত্ৰী অহা ২২ তাৰিখ ৰাওনা হ'ব। আৰু এইবুলি ভাবিছোঁ যে যিহেতু হোলী সমাগত, হোলী উৎসৱ আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষত এটা ডাঙৰ উৎসৱ, ফেষ্টিভেল। আৰু এই হোলীৰ দিনা গোটেই বিভিন্ন তীৰ্থধামত ধুনীয়াকৈ হোলী খেলা হয়। তো মই এইবাৰ চিন্তাধাৰা কৰিছোঁ যে আমাৰ কিছুমান তীৰ্থযাত্ৰী নৱদ্বীপ মায়াপুৰ কৃষ্ণ মন্দিৰত আমাৰ বৈষ্ণৱ ধৰ্মাৱলম্বী আইতাসকল, আতাসকল, মাতৃতুল্য পিতৃতুল্য ব্যক্তিসকল যাতে এইবেলি হোলীটো নৱদ্বীপ মায়াপুৰত খেলিব পাৰে। যাৰ কাৰণে অহা ২৫ তাৰিখ ২২ তাৰিখ ৰাওনা হ'ব ১৫০ গৰাকী আৰু ২৫ তাৰিখ এই ১৫০ গৰাকী তীৰ্থযাত্ৰী তাতে হোলী খেলিব, হৰিনাম ল'ব, তীৰ্থযাত্ৰা ভালকৈ সফলমণ্ডিত কৰি আহিব, সেইটো কামনা কৰিছোঁ। আজি বহুত ভাল লাগিছে। ইলেকশ্যনৰ সমাগত, তেওঁ ইলেকশ্যনৰ আগে আগে ক'ড অফ কণ্ডাক্ট লগাৰ আগে তেওঁলোক ভালকৈ ঘূৰি ফুৰি আহক, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কামনা কৰিছোঁ যে প্ৰত্যেক বছৰ যেনেকুৱা গৈ থাকে আৰু খুব সুশৃংখলভাৱে তেওঁলোকে যায় আৰু খুব ধুনীয়াকৈ
কিবা মানে বেয়া নোহোৱাকৈ তেওঁলোকে ঘূৰি আহে মই এই বুলিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতসকলে ইমান মানে ধনী ব্যক্তি পৰিয়ালৰ মানুহ নহয়, দুখীয়া মানে দৰিদ্ৰ পৰিয়ালত বিলং কৰে তেওঁলোকে। এই দৰিদ্ৰ পৰিয়ালৰ পৰা বিলং কৰা ব্যক্তিসকলক যাতে অহা দিনত আৰু বিভিন্ন তীৰ্থধামত পঠাব পাৰোঁ, তেওঁলোকৰ মনোকামনা বা কিছুমান অলপ মানে তীৰ্থ কৰাই পেলাই যদি আনন্দ দিব পাৰোঁ, সেইটোৱে কামনাৰে ভগৱানৰ ওচৰত মানে কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। মইতো ক'লোৱেই আপোনাক, কোকৰাঝাৰৰ আছে, বিলাচীপাৰাৰ আছে, চাপটগ্ৰামৰ আছে, চাপৰৰ আছে, বিভিন্ন ঠাইৰ পৰা 450, তাৰে ভিতৰত আজি 300 তীৰ্থযাত্ৰী গৈ আছে আৰু 150 তীৰ্থযাত্ৰী অহা 22 তাৰিখ যাব।